Hello everyone, স্বাগতম জনাইছো লাইফ অফ তৃষ্ণাৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু ইয়াৰ ৰাতিপুৱা বাবুৰ কাৰণে টিফিন যোগাৰ কৰি আছো। চিৰা অকমান ধুই থৈছো, পোহা বনাই দিম। তাৰ কাৰণে নৰসিংহৰ পাত লৈছো, কলা বেহাৰটো লৈছো, পিয়াজ এটা আৰু অকমান বাদাম লৈছো। আৰু এইখিনি এতিয়া ৰেডি হৈ গ'ল, ইমানেই ইজি বনোৱা। তো ৰেচিপি বাৰু দিয়া নাই, টিফিনত কি দিলো সেইখিনিহে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। তো বাবুয়ে এইবিলাক বস্তু খাই অকমান ভাল পায়, তো আৰু অকমান চৰ্দিও লাগি আছে তাৰ, সেইবাবে মানে এনেকুৱা ধৰণৰ বস্তুৱে দিছো আজি টিফিনত। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাওক, কেনেকৈ কি কৰি আছো দিনটো আপোনালোকক শুকুৰবাৰৰ দিনটো শ্বেয়াৰ কৰি আছো আজি। ভাতখিনি হ'ল বাৰু, আৰু এতিয়া মই অকণমান তলৰ পৰা আহোঁ, কিবা কিবি অলপমান বস্তু আনিব লগা আছে। তো স্কুলৰ পৰা আহোঁতে বাবুক মানে যাব খুজিলে সি নাযায়, আৰু নাযায় বাৰু, গাত অলপ ভাগৰো লাগে। চ' স্কুলত যে বহুত সময় আছে, তো এতিয়া মই তলৰ পৰা অকণ বজাৰ লৈ আহোঁ। তো দেখাই আছোঁ ৰাতিপুৱাৰ পৰা, আৰু মোবাইলত চাৰ্জ নাছিল, গতিকে ইমানখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ আজি কিটচেনত। চ' এতিয়া তলৰ পৰা আহোঁ, আহি পেলাই লগ পাই আছোঁ আকৌ। আহিলোঁ, আহি পেলাই এতিয়া কিবা এটা বস্তু বনাব লৈছোঁ, মানে মিঠাই এবিধ ইউটিউবত চায়ে। তো কেনেকুৱা হয় কি হয় সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো চাই থাকক, আৰু ভাল বেয়া সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো এতিয়া মই আকৌ মানে ৰেচিপি বুলিও ক'ব লাগিব, আজি ৰেচিপি ভিডিঅ'। তো আপোনালোক দেখাই আছোঁ সকলোখিনি। তো বজাৰ গ'লোঁ, ৰাতিপুৱা ভিডিঅ' কৰিব পৰা নাই, বাকী ভাত আঞ্জাখিনি বনোৱাখিনি আজি শ্বেয়াৰ কৰিব পৰা নাই, কাৰণ আজি মোবাইলটোত চাৰ্জ নাছিলে। এইফালে বজাৰৰ পৰা আহি ৰেডি কৰি অকণমান চুজি, অকণমান আলমণ্ড বাদাম এনেকৈ বেছি লৈছোঁ, অকণমান চানপাপড়িও আছিল, সেইখিনিও মই গুড়ি কৰি লৈছোঁ। কাৰণ চাই থকচোন কি বনাব লৈছোঁ আজি। এয়া কেৰাহী ননষ্টিকি এখন বহাই দিছোঁ, তাত এতিয়া একদম অকণমান ৰিফাইন দিছোঁ, যাতে গাখীৰখিনি লাগি নধৰে। বাটাৰ দিবও পাৰে, মোৰ ওচৰত বাটাৰ নাই কাৰণে অকণমান গাখীৰ দি এতিয়া ৰিফাইন দিছোঁ, বাটাৰ নাই কাৰণে। তো ইয়াতে এতিয়া মই গাখীৰ অকণমান দি দিছোঁ, গাখীৰখিনি অকণমান গৰম হ'বলৈ দিম। তাৰপিছতে ইয়াতে মেইন ইনগ্ৰেডিয়েণ্ট চুজি আৰু পাউডাৰ গাখীৰ এনেকৈ দি এটা মিঠাই প্ৰস্তুত কৰিম, আৰু ঘৰুৱা মিঠাই এবিধ বাৰু। তো এনেকৈ ভিডিঅ' ইউটিউবতে চালোঁ, চাই মেলি ভাবিলোঁ আজি বনোৱা যাওক, এনেকৈ ট্ৰাই কৰি চাওঁ কেনেকুৱানো হয়। দেখিবলৈতো বহুতেই ধুনীয়া হয়, ভিডিঅ'বিলাক দেখিলে ইমান ইজি যেনো লাগে। তো ভাবিলোঁ আজি বনাই চাওঁ। তো ইয়াতে অকণমান মই চেনি ব্যৱহাৰ কৰিছোঁ, খুব বেছি চেনি ব্যৱহাৰ কৰা নাই, একদম জোখত কৰিছোঁ চেনি। আৰু এতিয়া লৰাই দিছোঁ চুজিখিনি দিয়াৰ পিছত। আৰু ইয়াতে এতিয়া মই 2 পেকেট সৰু সৰু ৰেডি মানে পাউডাৰ গাখীৰৰ পেকেট ইউজ কৰিম। ইয়াত দেখিছেনে 2 পেকেট দিছোঁ সৰু সৰু, ইয়াতে দি দিম, আৰু লগত অকণমান ইলাইচি গুড়ি দি দিম। আৰু এইখিনি দিয়াৰ পিছত অকণমান বেছিকৈ গোটা হৈ গ'ল, মানে চুজিখিনি যেতিয়াকৈ ফুলি আহে, তো ইয়াতে অকণমান আৰু মই গাখীৰ ব্যৱহাৰ কৰিম। আৰু মিঠাইটো সঁচাকৈ খাবলৈ দেখিছে অকণমান গাখীৰ ব্যৱহাৰ কৰিছোঁ, কাৰণ চুজিখিনি অকণমান ডাঠ ধৰণৰ হৈ গৈছে। তো সেইকাৰণে মই অকণমান আৰু গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু এই মিঠাইটো মানে ঘৰুৱা মিঠাই এইবিলাক, আৰু খাবলৈ ভালো বাৰু, হেল্ডিও হয়। তো এনেকৈ বনালোঁ, আৰু সঁচাকৈ বহুত ধুনীয়া হৈছে, আৰু খাবলৈ বহুত টেষ্টি হৈছে। চ' এনেকৈ ট্ৰাই কৰিব পাৰে। আৰু আজিকালিতো ইউটিউবত বিভিন্ন ধৰণৰ ৰেচিপি আহিয়ে থাকে, এনেকুৱা কিছুমান সৰু সুৰা ৰেচিপি ট্ৰাই কৰিব পাৰি বাৰু। আজি ট্ৰাই কৰিলোঁ, আৰু অকণমান আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পাই জনাব শেষলৈ চাই, আৰু যদি ভাল লাগে প্লিজ লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু এতিয়া ওলাই ল'লোঁ এখন কাঁহীত, আৰু অকণমান ঠাণ্ডা হ'ব দিছোঁ, দি পেলাই মই হাতত অকণমান ৰিফাইন তেল ঘঁহি লৈছোঁ, নহ'লে লাগি ধৰে যে চুজিখিনি, সেইবাবে অকণমান চামুচখনেৰে ঠাণ্ডা কৰি লৈছোঁ। বেছি ঠাণ্ডা কৰিব নালাগে, নহ'লে বেছি ডাঠ হৈ যাব। অকণমান গৰমে গৰমে এনেকৈ লৈ ল'ম, আৰু যেনেকুৱা ধৰণৰ শ্বেপ দিব বিচাৰোঁ আমি তেনেকুৱাই দিব পৰা যায়। তো মই আজি অকণমান 2টা শ্বেপত বনালোঁ। তো অকণমান ৰিফাইন সানি ল'লোঁ হাতত, আৰু দেখিবচোন মই কেনেকৈ কি শ্বেপ দিলোঁ, আৰু দেখিবলৈও ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হৈছে সঁচাকৈ। কিন্তু কিছুমান বাৰু নহয় পাৰফেক্টলি, মোবাইলত চাই বনালেও তেনেকুৱা নহয়, কিন্তু কিছুমান বস্তু হয় বাৰু, এনেকুৱা ট্ৰাই কৰিব পৰা যায় আৰু কেতিয়াবা। তো আজি ট্ৰাই কৰিলোঁ। চ' এতিয়া এইখিনি ধুনীয়াকৈ এটা আটা মঠাৰ দৰে মঠি লৈছোঁ। তাৰপিছত ধুনীয়াকৈ নিজৰ মতে শ্বেপ দি ল'ম, আৰু তাৰপিছত ফ্ৰিজত ৰাখি দিম। বেছি সময় ৰাখিব নালাগে ফ্ৰিজত, কিন্তু মই অকণমান সন্ধিয়ালৈকে ৰাখি থ'লোঁ, যিহেতুকে ভাত পানী হোৱাৰ পিছত বনাইছোঁ। তো ওলালে আৰু ইমান ভাবিছোঁ যে সন্ধিয়াই ওলাম, একেবাৰে চাহৰ লগতে খাম, সেনেকুৱাকৈ মই দেৰিকৈ ওলাইছোঁ। কিন্তু 20-25 মিনিটমান ৰাখিলেই হৈ যায়, মই সন্ধিয়াই ওলাইছোঁ কিন্তু। আৰু ইয়াৰে এতিয়া মই 2টা ভাগ কৰি লৈছোঁ, দেখিছেনে, কাৰণ মই 2টা শ্বেপ দিম ইয়াতে মিঠাইকেইটাত। এয়া ধুনীয়াকৈ আটাৰ লাডু কৰি লৈছোঁ। এতিয়া হাতেৰেই মানে ধুনীয়াকৈ বহল কৰি লৈছোঁ, আৰু ইয়াতে মই এতিয়া
দি দিম বাদামখিনি ড্ৰাই ফ্ৰুটখিনি আৰু মাজত দি দিম এয়া চাম্পাপৰিখিনি মানে অকণমান ভাল লাগিব কাৰণ চেনিও কমকৈ দিছোঁ মিঠা মিঠা ফ্লেভাৰটো আহিব চাম্পাপৰিৰ পৰা আৰু অকণমান ড্ৰাই ফ্ৰুটো দি দিলোঁ দেখিবলৈ কিবা এটা ভাল লাগিব সেইকাৰণে এনেকৈ মাজতে দি লৈছোঁ দি লৈ এতিয়া ৰোল বনাই ল'ম ৰোল বনাই লৈ ফইল পেপাৰ এখনত ধুনীয়াকৈ এইখিনি মেৰিয়াই ল'ম তাৰপিছত ফ্ৰিজত ৰাখি দিম কিছু সময়ৰ কাৰণে আৰু তাৰপিছত ধুনীয়াকৈ টান হৈ আহিব আৰু তাৰপিছত ধুনীয়াকৈ আৰু বৰফিৰ দৰে কাটি ল'ম তো এনেকৈ মিঠাইটো বনালোঁ আৰু এতিয়া ধুনীয়াকৈ শ্বেপটো দি ল'লোঁ আৰু এতিয়া ফইল পেপাৰ এখনতে ধুনীয়াকৈ মেৰিয়াই ল'ম এতিয়া সেকেন্ডটো শেপ দিবলৈ ট্ৰাই কৰি আছো আৰু এনে নৰমাল আৰু মাথাত যি মনত যি আহিছে এনেকৈ দিছো এনেকুৱা নহয় যে এনেকুৱাই দিব লাগিব এনেকুৱা একো নাই মোৰ মই যেনেকুৱা ভাল পাইছো এনেকুৱাই দিছো এইখিনি অকমান এনেকৈ লৈ ইয়াৰ ওপৰত মই ড্ৰাই ফ্ৰুট ছিটাই দিছো বাস এইখিনি ফইল পেপাৰ দি বান্ধি এটা ধুনীয়াকৈ থৈ দিম ফ্ৰিজত তাৰ পিছত ধুনীয়াকৈ উলাই লম বেছি সময় নাৰাখিলে হয় মই কিন্তু একেবাৰে সন্ধিয়া উলাইছো তো ভিডিওটো চাই থাককচোন হেকলৈ আৰু এতিয়া বাবুৰ মই অকমান তলৰ ফালে যাব মানে দোকানত যাব উলাইছো তাৰ বলে কিবা প্ৰজেক্ট আছে তাৰ কাৰণে বহি লাগিব সো হেবিলাক আনিব গৈ আছো এতিয়া আৰু দেখিছেনে মান গৰম যে এইকেদিন পৰিছে বৰষুণ দিলেতো দিয়ে আৰু গৰমটো পুৰা গৰম আজিটো একদম বহুতে গৰম আৰু এইফালে তাৰ পৰা আহিলো বহি লৈ তাৰ কপি চপি কিনি আনিলো আহি এতিয়া ধুনীয়াকৈ ফ্ৰিজৰ পৰা উলাই লৈছো মিঠাইখিনি অকমান আপোনালোকক দেখাই দিম সো ভিডিওটো ইমানখিনিয়ে যদি ভাল লাগিলে প্লিজ লাইক কৰিব আৰু লগ পাই আছো নেক্সট ভিডিওত আৰু বেছি সময় থব নালাগিছিল মই বাৰু একেবাৰে সন্ধিয়া কাটিলো এসব দেখিবলৈ খুব ধুনীয়া হৈছে দেখিছেনে আপোনালোকে